তেলবিলাক আজি শেষ করবি মোর গাড়ির নাকি? তেল তো বলক হব একো নাই 5 লিটার ভরাই দিলে হল। বহুত বেশি লেটও হয়ে গেল গাইস, এতিয়ালৈকে ভাতও খোৱা নাই। এইটো খাবি নেকি? আরে ভাই এইটো খালে কি হল? তো চাইছে গাইস, খানাবিলাক একদম আনবক্সিং হৈ গল। এতিয়া ডাইৰেক্ট পেটত গৈ পালে হল আৰু ধুনীয়াকে তেতিয়া খাই লও ন। তাড়াতাড়ি খানা। গুড মর্নিং সকলকে। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই। কুকুৰটো ইমান ভুকি আছে না গাইছ, এয়া চাওক, চাইছে হোৱাৰে হোৱা। জাষ্ট নাও টোপনিৰ পৰা উঠি ফ্ৰেছ হ'লোঁ, চাহ খাব ধৰিলোঁ আৰু আহি পেলাই আমাৰ বিৰজু ভাই, মানে আজি এটা মোবাইল ফোন লয় আমাৰ বিৰজু ভাইৰ বন্ধু। যিহেতু মই ভিডিঅ' চিডিঅ' বনাওঁ ইউটিউবত, তো সেইকাৰণে মোক কৈ আছে ভাই তই য'ৰ পৰা আইফোন লৈছে মোবাইল হাত, তাতে লৈ যোৱা এটা মোবাইল ফোন পাৰচেজ কৰিম। যাওঁ ইয়াক আগত ফোনটো কিনাই দিওঁ, তাৰপিছত অলপ কিবা কিবি কাম আছে। বাপ্পাদা আহি আছে, বাপ্পাদাৰ লগত যাম ছাৰ্ভিচিং চেণ্টাৰত। বাপ্পাদাৰ বাইকখন মানে ছাৰ্ভিচিং কৰাব। এই বাইকখন আজি চলাম, চলাই কেনে আপোনালোকক ৰিভিউ দিম। তো বলক এতিয়া বেছি লেট নকৰোঁ, সোনকালে ওলাই যাওঁ ন। বলা বলা ভাই বলা। বৰ্তমান আছো মোবাইল বৰ্তমান আছো আকাশ দাৰ দোকানত। ইয়াৰ পৰাই মানে মোবাইল লৈ আছে। এতিয়া বলা বাপ্পা দা না হিৰ' শ্বৰুমত যাওঁ। সাগৰ দা ভাল? একদম বহুত বঢ়িয়া ভাই, তোমাৰ তিয়াগৰাজৰ পৰা ফুৰি আহিলা না? একদম তামাম ভিৰ ভাই, তামাম ভিৰ না? কোটি কোটি মানুহ। নহ'ল 3টা বজাত আহিব লাগিব। তো এতিয়া আৰু ছাৰ্ভিচিং নহয়, তো গাড়ীখনৰ অলপ চলাই আপোনালোকক ৰিভিউ দিওঁ। তো আগত যাওঁ অলপ খালী ঠাইত। বৰ্তমান এয়া বাপ্পা দা আমাৰ গাড়ী চলাই আছে। বাপৰে বাপ, ইমান হৰণ মাৰিব পাৰে না, বাৰে বাহ। তো বলা বাপ্পা দা না, বলা 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 বলা। অফৰোডিঙৰ কাৰণে এক্সপালছ মানে বেষ্ট আৰু আজি অলপ অফৰোডিঙো হৈ গ'ল না বাপ্পা দা। তো বলা এতিয়া বলা বলা। তো এতিয়া আহি পালোঁ ডাইৰেক্ট ফিল্ডত। তো ফিল্ড চাই আপোনালোকে গম পাইছে, ফিল্ড য়েছ মাঠ। তো আহি পালোঁ বৰ্তমান ফিল্ডত। তো এতিয়া গাড়ীখন চলাই আপোনালোকক ৰিভিউ দিম। এটা টাইমত মই ভাবছিলোঁ যে এক্সপালছ কিনিম বুলি, বিকজ মোৰ মাৰ মানে একচুৱেলি স্কুটিয়ে ভাল লাগে আৰু মই ক্লাছ 10ৰ পৰা একচুৱেলি স্কুটিয়ে চলাওঁ। তো গাড়ীখন মোৰ আগতো ফেভৰেট আছিল। তো আজি চলাই, এনেতো চলাই থাকোঁ, কিন্তু আজি পাৰ্চনেলি চলাই আপোনালোকক ৰিভিউ দিওঁ। কি কোৱা বাপ্পা দা না? একদম একদম 100%। বাইকখন চাইছে আপোনালোকে কিমান বেছি ধুনীয়া, কালাৰটো গাইছ আল্টিমেট। মোৰ একচুৱেলি বগা কালাৰে বহুত বেছি ফেভৰেট হয়, আৰু বাপ্পাদাৰ বাইকখনো বগা বাৰু। মই লোৱা নাই, কি আছে আমাৰ বাপ্পাদাই লৈছে। মই লোৱা যি কথা বাপ্পাদাও সেম কথা। আমি একেলগত যাওঁ না ভিডিঅ' বনাব, ৰিভিউ মানে অলপ চলাই থলাই কেনেকুৱা লাগে ফিলটো এইটো আপোনালোকক জনাম। তেলবিলাক আজি শেষ করবি মোর গাড়ির নাকি? তেল তো বলক হব একো নাই 5 লিটার ভরাই দিলে হল। দিম, ইউটিউবৰ ৰিভিউ আহিলে তোমাক ফুল টেংকি তেল কৰাই দিম। মাহত ইমান ছাপাই আছা। বাৰে বাহ, ইউটিউবৰ টকাৰে ভাই আজি চলাব গৈ আছো গাইছ। বাৰে বাহ, ইয়াত টিপক দেখা যায়, অলপ দেখা ও ডিসপ্লে দেখা যায়। এটা কিমান লাগি এতিয়া আছে? এতিয়া 1 নম্বৰত আছে। বাহ ইয়ে বারে বাহ। কি হল আপনাদের? কলা লাগি আছে দেখুন। কোলা লাগি আছে নেকি? কলা লাগি আছে। ভাল লাগিছে দিয়ক। ইফালে গাৰ্ডো আছে আৰু আল্টিমেট গাইছ, মানে ফিলে নহয়, মানে গাড্ডা চাড্ডাত একো ফিলে নহয়। ফিল্ডত যে গাড়ীখন মই চলাই আহিলোঁ এক পাক, মানে গাড্ডা চাড্ডা আছিল অলপ অলপ মাজতে, কিন্তু 1% ফিল হোৱা নাই। আৰু গাড়ীখন যিহেতু নতুন একদম পুৰা, তো বাপ্পা দা বৰ্তমান মাইলেজ কিমান দি আছে? বৰ্তমান 30 মাইলেজ দি আছে বৰ্তমান, আৰু এতিয়ালৈকে ছাৰ্ভিচিং হোৱা নাই। আজি ছাৰ্ভিচিং কৰাবৰ কাৰণে বাপ্পা দা বাইকখন লৈ আহিলে বাৰু। ষ্টিকাৰো লগাই দিছে, ষ্টিকাৰো লগাই দিছে ছাৰ্ভিচিঙৰ। 61 গাড়ীৰ পিছত মোৰ গাড়ীখন হ'ব। এতিয়া যাব বাপ্পা দা গাড়ীখন লৈ ছাৰ্ভিচ চেণ্টাৰত, আৰু মই অলপ ঘৰত যাওঁ, অলপ খানা দানা খাওঁ। কি বাপ্পা দা যাব লাগিব তোমাৰ লগত? যাব লাগিব। আজি মানে পিজ্জা খাওঁ বহুত মন গৈ আছে গাইছ। অকলে খাবি নেকি? মোক কথাটো কৈয়ে মই কি যে ভুল কৰিলো ডাঙৰ, বাপৰে বাপ। এই যে কিবা খোৱাৰ কথা ক'লেই হ'ল আৰু অকলে যাবি নেকি? অকলে খাবি নেকি? ভোক লাগিছে মোৰ। আৰে বাহ, তো দিয়ক অলপ পিছত যাম পিজ্জাৰ দোকানত। মানে আজি ঘৰত ভাত খাই বৰিং হৈ গৈছোঁ,
মানে বহুত দিন হ'ল গাইজ পিজ্জা টিজ্জাটো খোৱা নাই আৰু আপোনালোকক কৈ থাকো ফুড ব্লগিং কৰোঁ নেকি এই পিজ্জাৰ দোকানখনত বৰ্তমান ভাল ভাল ডিছকাউণ্ট চলি আছে তো ভাবিছো যাওঁ এবাৰ পিজ্জা খাই আহোঁ বাপ্পা দা তো এতিয়া আমি চাহ খাই আছো মানুহে ভাতে খায় এইটো খোৱালে নহ'ব কিন্তু 5 লিটাৰ তেল বাকী আছে কিন্তু খোৱাব তোমাৰে লাগে তুমিয়ে গাড়ী লৈছা নাই 5 লিটাৰ তেল কমাব লাগিব যে তোমাৰ A few moments later. বৰ্তমান গৈ আছো তেল ল'ব তেল মানে গাড়ীখন চাৰ্ভিচিঙত সোমালে মানে তেল কম আছে গাড়ীখনত ইহঁতে মানে ট্ৰায়েল দিব তো ট্ৰায়েলৰ কাৰণে তেলটো লাগে আমি তো পুৰা খুচু আছে মানে গাড়ী চলাই তেলে শেষ কৰি দিছো এয়া আহি পালো বৰ্তমান পেট্ৰল পাম্প বৰ্তমান বাপ্পা দা লৈ আছে এক্সট্ৰা প্ৰিমিয়াম তেল আৰে বাহ ইয়াতে 200 টকাৰ পৰা একদম তেল লৈ ললে বহুত বেছি লেটো হৈ গ'ল গাইছ এতিয়ালৈকে ভাতো খোৱা নাই ভোকো লাগিছে ঘৰত যাই ভাতো খাব লাগিব কিমান খাব লাগে চাহ খাই ওলালি ঘৰৰ পৰা আৰে বাহ তোমাৰে খুৱাব লাগে এইটো খাবি নেকি আৰে বাহ এইটো খালে বাপ্পা দাৰ গাড়ীখন চাৰ্ভিচিং হলে মই যাওঁ ঘৰ আৰু আহি পালো ঘৰ অতি সোনকালে আমাৰ ৰাইড এটা ষ্টাৰ্ট হ'ব অতি সোনকালে না অতি সোনকালে বৰ্তমান পইচা নাই বৰ্তমান পইচা খালী আছে পকেট খালী হাতত নাই 1 টকা বাপ্পা দা কৈ আছে ৰাইডত যাওঁ ক'ৰ পৰা যাম আৰে বাহ 2,000 years later. তো বৰ্তমান আহি পালো আমাৰ হাৰ্ষভাইৰ ঘৰ আৰু হৈ গ'ল সন্ধিয়া পিজ্জা হা তো গাইছ আজি আমি সবতকে ডাঙৰ দোকানত পিজ্জা খাবলৈ গৈ আছো বহুত দিন হাৰ্ষভাইও নাছিল একেলগত ওলোৱা নাছিলো দুজনে তো ভাবিলো যে আজি পিজ্জা খাই আহোঁ আজি গৈ আছো লাপিনছ পিজ্জা না লাপিনাছ পিজ্জা বহুত ধুনীয়া অফাৰ চলি আছে গাইছ কি অফাৰ চলি আছে তাতে গ'লেহে গম পাম আৰু আমি অকলে নাযাওঁ আমাৰ লগত যাব হাৰ্ষভাইৰ মা আৰু ইফালে আছে আমাৰ অভিভাই গৈ আছে আমাৰ লগত তো বলক আজি পিজ্জাই খাই আহোঁ ন আৰু ফুড ব্লগিঙো হৈ যাব কাৰণ বহুত দিন হ'ল গাইছ এটাও ফুড ব্লগিং দিয়া হোৱা নাই মোৰ চেনেলটোত তো আজি অলপ ফুড ব্লগিঙো হ'ব তো বলক না এতিয়া ওলাও আৰু তো এতিয়া আমি ওলালো ধুনীয়াকে ইফালে আছে হাৰ্ষভাইৰ মা क्या खबर है आंटी पिज्जा आज आपको पिज्जा खिलाते हैं जल्दी ना इफाले ওলাই আছে আমাৰ হৰ্ষ ভাই ইয়েস ব্রো চল মানে একচুয়ালি কি হল হৰ্ষ ভাই বাৰ্থডে পাৰ্টিটো দিয়া নাছিল বহুত দিনৰ পৰা মোক কৈ আছে যে পাৰ্টি দিম তো বলক আজি পিজ্জা খাই ব্লগ বনাও ওলাই গলো ধুনীয়াকে ঘৰৰ পৰা এ আমাৰ অভিভাৱক টোটত তো বলক এতিয়া গৈ থাকো ন তো বৰ্তমান আহি পালো লাপিনো পিজ্জা চাইছে ইয়াৰ ওচৰতে আছে দোকানখন আৰু তাৰ ওচৰত আছে ইয়াত জলিমেক্স একদম জলিমেক্সৰ সন্মুখতে হয় লাপিনোস पिज्जा চাইছে तो এটা ব্লগ দোকানখনৰ ভিতৰত যাও आंटी ये लापिनो पिज्जा है ना इसमें फिलहाल अभी ऑफर भी चल रहा है बहुत अच्छा ऑफर चलिए दिया বহুত পুরানা মানে আপনার ডেভেলপমেন্ট আগতে আছে না তার দিয়া আজি অলপ আহিলো পাৰ্টি কৰিব ইয়াতে লাপিনোস पिज्जा এয়া চাও চাইছে কিমান বেছি ধুনীয়া হয় ইফালে আছে আমাৰ আন্টি কি আজ পিজ্জা খাएंगे আজি পিজ্জা খাবো সেই মজা হ্যাঁ সেই মজা আরে বাহ ইয়াতে আৰু এটা সিস্টেম ভাল লাগিল বহুত বেছি ইয়াতে আপোনালোকে কাউণ্টাৰত গৈ অৰ্ডাৰ প্লেস কৰিব নালাগে তো প্লে ষ্টৰত গৈ আপোনালোকে যদি লাপিনোস পিজ্জা সার্চ কৰে তে আপোনালোকে দ্বিতীয় নম্বৰ এপটোও পাই যাব লাপিনো পিজ্জা লেখাই আছে এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব মোৰতো বাৰু ডাউনলোড আছে এই এপটোৰ পৰা আপোনালোকে ডাইৰেক্ট এনেকে অৰ্ডাৰ কৰি ল'ব পাৰে চাইছে আহিও পাইছে চাইছে আপোনালোকে পুৰা একদম 10 মিনিট একদম মাত্র 10 মিনিট 10 মিনিটও লগা নাই নেকি এনকে হল 10 মিনিটও লাগা নাই আৰু চাহ কিমান গৰম চাইছা এতিয়া বলক সোনকালে খাই এইবিলাকক ফিনিছ কৰো কি হ'ল হাঁহি ধৰে আৰে বাহ এতিয়া খালে পেটো ভৰি যাব আৰু বেছি আহিব তেতিয়া খানাবিলাক একদম আনবক্সিং হৈ গ'ল এতিয়া ডাইৰেক্ট পেটত গৈ পালে হ'ল আৰু ধুনীয়াকে তেতিয়া খাই লওঁ ন তাড়াতাড়ি খানা আৰে বাহ তো বলক আগত খাই টেষ্ট কৰো ন তাড়াতাড়ি চাওক আমি কি অৰ্ডাৰ দিছো চাইছে দেখি আৰে খা এতিয়া আহি গল বঢ়িয়া কৰি খাম তাৰ পিছত মাথা দি ওলাব খাম খাই দাই গুচি যাম এইটো কি ভাই স্প্যাগেটি হা স্প্যাগেটি মানে ক'ব গ'লে চাওমিনক পনীৰ দি ভাজি দিছে অলপ তেলত ফ্ৰাই কৰি দিছে এইটোৰ নাম বোলে স্পেগেটি অলপ মাখা কৰি দিছে আৰু এইটো হ'ল পাস্তাই কৈ দিলোঁ দিয়ক এইটো এটা বেলেগ নাম আছে মিয়নিজ দি পাস্তাটো বনাইছে আৰু কিবা এটা ইংলিছ নাম দি দিছে ফৰেনাৰ নাম আৰু এইটো বাৰু কেক হয় জেংকা মন নিছেনা আকাশৰ নিছেনা জেংকা ইংলিছাৰে দে ভাই দে তো আমাৰ পিজ্জা কমপ্লিট আৰু এইবিলাক খাই আছো তো বৰ্তমান ধুনীয়াকে খাই দে ওলালো মানে ধামাকা খানা হ'ল কেনেকুৱা লাগিল আন্টি মজা তো আপোনালোকে আহিব ভিজিট কৰিব খানা খাব তেতিয়া যাওঁ ঘৰ তো গাইছ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সোনকালে 50Kটো কমপ্লিট কৰি দিয়ক তাৰপিছত ধামাকা এটা ভিডিঅ' আহিবই আপোনালোকে কৈ আছোঁ যে ধামাকা ভিডিঅ' হ'ব কিন্তু 50K পিছত সঁচাকৈ আপোনালোকে এটা ধামাকা
ভিডিঅ' পাব, লগত এটা শ্বৰ্ট ফিল্মো বনাম বুলি ভাবিছোঁ। এতিয়া কি হয় চাওঁ ইন ফিউচাৰ। 50K পিছতো গাইছ আমি শ্বৰ্ট ফিল্ম বনাও না নাই।